কথাটো আমি শুনিম এতিয়া ব্যৱসায় তেখেতে ক'ব। Allah kisah 5 বছর থাকতেও পারেনি কোনো পরিচর্যাত ঈশ্বৰৰ অনুৰোধত আমি পাৰ হৈ আহিলোঁ। এটা আমি পইচাৰ ধন্যবাদ দিছোঁ। আজি সভাখনীয়া প্ৰেচিডেণ্ট ছেক্ৰেটাৰী পবিত্ৰ মই প্ৰথমতে ইয়াত মই ক'ব লাগিব ধন্যবাদ। মোক এই 5 বছৰত সকলো মণ্ডলী জিকে বিদ্যুৎ মণ্ডলী যিমান আছে আপোনালোকে মোক সহায় কৰিলে। ঈশ্বৰৰ পৰিচৰ্যাত এই সকলো দিশত আপোনালোকে মোক চালে, ইয়াৰ কাৰণে মই সকলোকে ধন্যবাদ দিছোঁ। দ্বিতীয়তে মই ধন্যবাদ দিছোঁ আজি আপোনালোকে মোক এই সময়ত বিদায় দিলে, যদিও মই ধন্যবাদ নহয়, আপোনালোকে মোক মৰম কৰি তৃতীয়তে মই ক'বলৈ ইচ্ছা কৰিছোঁ আৰু অফিচে মোক জনাইছে মই যোৱাৰ পিছত আৰু কোনোবা আহিব যাব পাৰিব নেকি মই সুধিছিলোঁ। তেতিয়া কৈছে আমি প্লানিঙত আছোঁ, আমি যাক দিব পঠাব লাগে তাক পঠাই দিম, কিন্তু অকণমান লেট হ'ব। তাৰ কাৰণে আপোনালোকেও যদি ইচ্ছা কৰে মই যোৱাৰ পিছত হয়তো অলপ লেট হ'ব পাৰে, কাৰণ মই বেলেগ ফিল্ডত দেখা পাইছোঁ কাৰোবাৰ মানে 5 বছৰ গেপছ, কাৰোবাৰ 2 বছৰ গেপছ, তেনেকৈ বহুত আছে। কাৰণ ঈশ্বৰৰ পৰিচৰ্যাত কাম কৰাত ৰেগুলাৰ কৰা বহুত কম আছে। যদিও আমাৰ প্ৰচাৰক 106 জন হ'ল, তথাপি বহুত কম। ইয়াৰ কাৰণে যদি ইমাৰ্জেঞ্চি বা জলদি লাগে বুলি ভাবে আপোনালোকে লিখা দিব পাৰিব বা এখনো ক'ব পাৰিম। সেইটো মই অফিচৰ পৰা জনাই দিছোঁ, মই জনা কথাটো। শেষত মই ক'বলৈ ইচ্ছা কৰিছোঁ মই যিমান কাম কৰিলোঁ, কথা ক'লোঁ, 5 বছৰ যে থাকিলোঁ আপোনাৰ লগত একেলগে, এই সকলো সময়ত সকলো কথা বাৰ্তা যদি মোৰ ভুল হ'ল, এই সকলো ভুলবিলাক মোক ক্ষমা কৰি দিব আৰু মোৰ পৰাও আমাক চাৰে কৰিব কিবা ভুল হৈছিল ক্ষমা কৰিব বুলি। মইহে মানে যি কৰিব লগা আছিল এই সকলো মই কৰিব পৰা নাই। কথা বাৰ্তাত বা কামত পৰিচৰ্যাত ভিজিট কৰাত এই সকলো সময়ত মোৰ যি ভুল হ'ল এই সকলো ক্ষমা আপোনালোকে মোক দিব আৰু এই সময়ত মই তাকে आं गोसोआव बेखौनो रंजानानै लाना थांगोन। मैं आनन्दित হৈ মই যাম। আপোনালোকে মোক ক্ষমা দিছে বুলি মই ভাবিলোঁ আৰু শেষত মোৰ কাৰণে আপোনালোকে প্ৰাৰ্থনা থাকিব আৰু মোৰ অনুৰোধ এই 5 বছৰত আৰু ঈশ্বৰৰ পৰিচৰ্যাত মই তাকে বুজি পালোঁ যে ঈশ্বৰে আমাক যি ইচ্ছা কৰিছে। गीतमाला 133 নম্বৰ एकटो लिखा আছে नायदो बाहायफोर लोगोसे थानाया बेसे गाहाम आरो बेसे खुसिनि बाथ्रा। केनेका আছে एकेलगे बाग কৰা কেনে উত্তম আৰু সন্তোষজনক। বলপাৰা কামৰূপ বড় বাপ্তিস্ম এছিষ্টেণ্ট যীশু খ্ৰীষ্ট নোহোৱালৈকে সদায় একেলগে ঈশ্বৰৰ পৰিচৰ্যা কৰাত উন্নত হ'ব আৰু আৰ্থিক